গৰমত আমি কি মেডিচিন আমি ইউজ কৰিলে মুৰ্গীবিলাক হেল্থি থাকে আৰু তাৰ উপৰিও আমাৰ মৰ্টেলিটিৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ সেই বিষয়ে যিহেতু এইটো মই ভিডিঅ'টোত আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে চাই থাকিব। প্ৰিয় ফাৰ্মাৰসকল মেইন কথা হ'ল যিহেতু এতিয়া গৰমৰ প্ৰভাৱ কিন্তু বহুত বেছি আছে, সেইকাৰণে মুৰ্গীবিলাক কি হয় এইটো সময়ত যদিহে আপোনাৰ যদি 30ৰ পৰা যদি 40 দিনৰ ভিতৰত যদি আপোনালোকৰ মুৰ্গী আছে তেনেহ'লে আপোনালোকে বহুত সাৱধানতা আপোনালোকে অৱলম্বন কৰিবলগীয়া হয়। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, কাৰণ কি এইটো সময়ত আমাৰ মুৰ্গীবিলাক কি হয় হিট ষ্ট্ৰক হোৱাৰ বহুত চান্সেছ থাকে। সেইটো কাৰণে আমি কি কৰিব লাগিব, পৰাপক্ষত আমি চি ভিটামিন চি ইলেক্ট্ৰল চি নাইবা চি ভিটামিন যুক্ত আমি মেডিচিন আমি খুৱাব লাগিব। নহ'লে তাৰকৈও যদি বেছি যদি মুৰ্গীবিলাক আৰু বেছি গৰম যদি অসহ্য হৈ আছে তেনেহ'লে আপোনালোকে যোনটো জ্বৰৰ কাৰণে আমি ইউজ কৰোঁ পেৰাচিটামল, সেইটো আপোনালোকে ইউজ কৰিব পাৰে। সেইটো কেনেকৈ কৰিব সেইটো মই আপোনালোকক ডিটেইলছকৈ ক'ম। আৰু PLICটো আমি ক'ত পাম, PLIC যোনটো কয় সেইটো ক'ত পোৱা যায়, যদি আপোনালোকে কোম্পানী যদি ফাৰ্মিং কৰে কোম্পানীটো পাব। তেনেহ'লে যদি আপোনালোকে কোম্পানী নকৰি যদি আপোনালোকে ভেটেনেৰি দোকানত যায় তেনেহ'লে ভেটেনেৰি দোকানতো ধুনীয়াকৈ পাব। আৰু যোনটো আমি কৰোণাৰ সময়ত যোনটো ইউজ কৰিছিলোঁ চি ভিটামিন, সেইটো ভিটামিন আমি চি ভিটামিনটো আমি মুৰ্গীক এইটো সময়ত আমি দিব পাৰোঁ। কাৰণ কি এইটো দিলে কি হয় মুৰ্গীবিলাকৰ যোনটো হিট ষ্ট্ৰক হৈ যিবিলাক মুৰ্গী মৰে তাৰ পৰা আমি ৰক্ষা কৰিব পাৰিম আৰু বচাব পাৰিম। নহ'লে আমাৰ ৰিজাল্ট বহুত বেয়া প্ৰভাৱলৈ যাব। আৰু পৰাপক্ষত আমি যদি 12টা-1টা বজাত যদি গৰমৰ যিটো ক্ষিপ্ৰ অলপ বেছি হৈ যায় তেতিয়া আমি কি কৰিব লাগে প্ৰিয় ফাৰ্মাৰসকল, আমি এনেদৰে মাজে মাজে আমি ফাৰ্মত ঘূৰি থাকিব লাগিব। তাৰপিছত মুৰ্গীবিলাকক যিমান পাৰে আমি মুভিং কৰাই থাকিব লাগিব, যেনেধৰণে এনেকৈ খোজ কৰাই থাকিব লাগিব। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, এনেদৰে নকৰিলে যদি মুৰ্গীবিলাক যদি জাগাতে বহি থাকে তেনেহ'লে হিট ষ্ট্ৰক হোৱাৰ চান্সেছ বহুত বেছি থাকে। আৰু হিট ষ্ট্ৰক সৰু সৰু মুৰ্গীত কেতিয়াও নহয় প্ৰিয় ফাৰ্মাৰসকল, এইটো আপোনালোকে সদায় ধৰি আহিব। সদায় ডাঙৰ মুৰ্গীবিলাকতে হিট ষ্ট্ৰক হয় আৰু ডাঙৰ মুৰ্গীয়ে মৰে। আৰু প্ৰিয় ফাৰ্মাৰসকল, যদি আপোনালোকৰ যদি মুৰ্গী যদি 40 দিন হৈছে নহ'লে 30ৰ পৰা যদি ওপৰত গৈছে তেনেহ'লে আপোনালোকে এইটো সাৱধানতা অৱলম্বন আমি কৰিব লাগিব। নহ'লে আমি আমাৰ ৰিজাল্টৰ পৰা বহুত হাত সাৰিবলগীয়া হয়। তাৰ উপৰিও আমি বহুত টকা লছত সন্মুখীন হ'বলগীয়া হয় আৰু যিমান ৰিজাল্ট হ'বলগীয়া সিমান আমি নাপাওঁ। আৰু পৰাপক্ষত আপোনালোকে এইটো সময়ত যিহেতু ভিটামিনটো একেবাৰে ইউজ নকৰিব। প্ৰিয় ফাৰ্মাৰসকল, PLICটো কোনটো আছিলে মই সেইটো আপোনালোকক দেখুৱাব আহিছোঁ। আপোনালোকে চাব পাৰে PLICটো এইটো আপোনালোকে খুৱাব পাৰে, এইটো অৰেল পাউডাৰ হয়, এইটো আপোনালোকে খুৱাব পাৰে। এইটো PLIC এইটো চি আপোনালোকে খুৱাব পাৰিব। এইটো আপোনালোকে পাৰ লিটাৰত 1 গ্ৰামকৈ যদি খুৱাওঁ মুৰ্গীবিলাকক বহুত ভাল হয় আৰু কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে। এইটো আমাৰ যেনেকৈ আমি নেমু চৰ্বত যেনেধৰণে আমি খাওঁ সেনেধৰণে এইটোৰো কাম সেনেধৰণে কৰে। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, তাৰ উপৰি আমি কি সাৱধানতা অৱলম্বন কৰিব লাগিব, আমি যিহেতু 12টা বজাত যিহেতু আমি এনেধৰণে খোজকাঢ়ি কিনে মুৰ্গীবিলাকক গোটেই মুভিং কৰাই থাকিব লাগিব। তাৰ উপৰিও আমি যেতিয়া বেলিটো যেতিয়া ডুবি যাব, যেতিয়া 3টা-4টা বাজিব তেতিয়াও আমি মুভিং কৰাই থাকিব লাগিব। কিয় কৈছোঁ, যেতিয়া ৰ'দটো নামি আহিব তেতিয়া গৰমৰ প্ৰভাৱটো আৰু ক্ষিপ্ৰ গতিত বাঢ়ি আহিব। এনেধৰণে যদি আমি সময়মতে যদি নকৰোঁ তেনেহ'লে আমি মৰ্টেলিটি বহুত হৈ গ'লে আমি বহুত টকা লছত সন্মুখীন হ'বলগীয়া হয়। যিসকল প্ৰিয় ফাৰ্মাৰসকল তেওঁলোকৰ নতুন ফাৰ্মাৰসকল তেওঁলোকেতো যিহেতু জানে, যিহেতু পুৰণা ফাৰ্মাৰসকলে সকলোৱে জানে, তথাপি মই ইমান কৰাৰ উপৰিও মোৰ মৰ্টেলিটি কেইটা হৈছে আপোনালোকক সেইটোৱে দেখাব গৈছোঁ। চাব পাৰিছে এইটো যোৱাকালিৰ যিহেতু মৰ্টেলিটি আপোনালোকে 2টা, 4টা, 6টা, 8টা হৈছে। মই বচাব পৰা নাই, ইমান গৰম আৰু ওপৰত মোৰ গোটেই খেৰৰ আছে, তথাপিও মই বচাব পৰা নাই মুৰ্গীবিলাকক, মানে বহুত গৰম। মই মানে চি ভিটামিন খুৱায়ো মই বচাই ৰাখিব পৰা নাই। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এনেধৰণে পৰাপক্ষত 8টা-9টা হ'লেও একো অসুবিধা নহয়। যদিহে বেছি হয় তেনেহ'লে আমাৰ বহুত ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া গৰমৰ প্ৰভাৱ যেনেধৰণে হৈ আছে ব্ৰইলাৰ পালকসকলৰ কাৰণে কিন্তু বহুত মানে অসুবিধাৰ সৃষ্টি কৰিব। কাৰণ কি, যদি আপোনাৰ যদি এনেধৰণে মুকলি ঠাই যদি নাই, বতাহ চলাচল যদি নকৰে তেনেহ'লেতো বহুত
মানে অসুবিধাৰ সৃষ্টি হ'ব আৰু আমাৰ লছত সন্মুখীন হ'বলগীয়া হয় মই এইটো ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য কাৰণ গৰমত আমি কেনেধৰণে প্ৰটেক্ট কৰিলে পৰাপক্ষত আপোনালোকে ফেনটো লগাব লাগে মোৰ কিন্তু চাওক এতিয়া বৰ্তমান লগোৱা নাই প্ৰত্যেক 12 ফুটৰ ডিষ্টেন্সে এখন ফেন লগাই দিব তাৰপিছত ফগিন্স লগাব পাৰিলেতো বহুত ভাল ফগিন্স যোনটো আপোনালোকৰ ওপৰৰ পৰা যিটো পানী মাৰে সেইটো মই বৰ্তমান লগোৱা নাই আৰু সেইটো লগালে মোৰ চৰ্দি হয় নেকি সেনেকা এটা অনুভৱ হয় সেইকাৰণে কাৰণে বৰ্তমান লগোৱা নাই প্ৰিয় ফাৰ্মাৰসকল এনেধৰণে যদি আমি সৰু কথাত যদি আমি যদি মেইনটেনেন্স কৰি ৰাখোঁ তেনেহ'লে আমি এইটো হিট ষ্ট্ৰ'কৰ পৰা আমি বচাই ৰাখিব পাৰোঁ যদি বেছিকৈ যদি মুৰ্গী বেছি অভাৰ যদি গৰম হৈছে আৰু যদি মুৰ্গীবিলাক ফেফাই কেনে বহিয়ে থাকে তেনেহ'লে আপোনালোকে পৰাপক্ষত পেৰাচিটামল যোনটো মানুহৰ কাৰণে ইউজ কৰা যায় জ্বৰৰ কাৰণে সেইটো আপোনালোকে এক ড'জটো আপোনালোকে দিব পাৰিব সেইটো পেৰাচিটামল কেনেকৈ দিব লাগিব প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে সেইটোও মই কৈ দিওঁ আপোনালোকে পাৰ মানে লিটাৰত 6টাকৈ দিলে কিন্তু বেষ্ট হয় 6টাকৈ দি কেনে আপোনালোকে চাইডে পানীত খুৱাব এনেধৰণে খুৱালে আপোনালোকে যিটো গৰম সিহঁতৰ হিট কিন্তু অলপ হ'লেও ৰখাই মানে ৰাখি দিব পৰাপক্ষত আপোনালোকে ইলেক্ট্ৰল চি নাইবা চি ভিটামিনযুক্ত মেডিচিন এটা আপোনালোকে খুৱাব এইটো সময়ত নহ'লে আমাৰ বহুত ধৰণৰ অসুবিধা হ'ব আৰু পৰাপক্ষত আপোনালোকে এনেধৰণে দানা আপোনালোকে কমাই দিব মোৰ এতিয়া দানা ৰাতি দিয়া দানা আছে আপোনালোকে দিনত আপোনালোকে দানাটো একেবাৰে পৰাপক্ষত ফিডাৰটো উঠাই ৰাখিব মই অলপ খুৱাই পিছত 10টা বজাৰ লগে লগে মই গোটেই ফিডাৰকেইটা উঠাই ৰাখি দিম আৰু পৰাপক্ষত যিমান পাৰে আমি পানী ইনটেক কৰোৱাৰেহে চেষ্টা কৰিব লাগে আজি যিহেতু মোৰ 40 দিন হৈছে আজি বৰ্তমান এভাৰেজ ৱেট হৈছে 2 কেজি 500 প্লাছত থাকিব লাগে প্ৰিয় ফাৰ্মাৰসকল আৰু লগতে মোৰ ৰিজাল্ট বৰ্তমান ভালে আছে যেহেতু এবাৰ বিহুৰ টাৰ্গেট লৈছে কোম্পানীয়ে বিহুৰ টাৰ্গেট লৈছে আপোনাৰ 45ত যেহেতু মোৰ মাল লিফটিং হোৱা কথা কৈছে যোৱাকালি আৰু মোৰ মুৰ্গী হেল্থি আছে কোনো ধৰণৰ অসুবিধা নাই তথাপিও আমি যদি এই গৰমৰ কাৰণে যদি আমি হাত সাৰিবলগীয়া হ'লে আমি হিট ষ্ট্ৰ'কৰ পৰা যদি বাচাবলগীয়া হ'লে মুৰ্গীবিলাকক আমি এইবিলাক সাৱধানতা অৱলম্বন 100% কৰিব লাগিব নহ'লে আমাৰ বহুত টকা লছত সন্মুখীন হ'বলগীয়া হয় প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে পৰাপক্ষত লিটাৰ মেনেজমেণ্টটো এইটো লিটাৰ মেনেজমেণ্ট যোনটো আপোনালোকে এইটো যোনটো ফলিয়া এইটো লিটাৰ মেনেজমেণ্টটো আপোনালোকে ধুনীয়া সুন্দৰ কৰি ৰাখিব যদি আপোনালোকৰ যদি মুৰ্গীয়ে গেছ খায় তেনেহ'লে এই গৰমত মানে অতি সোনকালে মুৰ্গীবিলাক মৰা সম্ভাৱনা 100/1% থাকে সেইটো কাৰণে পৰাপক্ষত আপোনালোকে সেইটো ভুল কাম নকৰিব পৰাপক্ষত ফলিয়াও আপোনালোকে ভাল কৰি ৰাখিব তাৰ উপৰি আপোনালোকে 10টাৰ পিছত আপোনালোকে গোটেই ফিডাৰকেইটা দাঙি ৰাখিব তাৰ উপৰি আপোনালোকে ইলেক্ট্ৰল চি খুৱাব ইলেক্ট্ৰল চি যিকোনো ভিটামিন আপোনালোকে খুৱাব পাৰে ভিটামিন নহয় এইটো ইলেক্ট্ৰল চি যোনটো ঠাণ্ডা কৰি ৰাখে আৰু পি ইলাইচি যোনটো আপোনালোকে চৰ্বত যোনটো আমি চৰ্বত হিচাপে যেনেকৈ নেমু পানী খাওঁ আমাৰ পি ইলাইচিৰ কাম সেইটো হয় মুৰ্গীবিলাকক ঠাণ্ডা কৰি ৰাখে আৰু যিমান পাৰে মুৰ্গীবিলাকক হিট ষ্ট্ৰ'ক হোৱাৰ চান্সেছৰ পৰা ৰক্ষা কৰি ৰাখে মই ক'বলগীয়া এইখিনি আছিলে প্ৰিয় ফাৰ্মাৰসকল পাৰিলে যদি আপোনালোকক যদি ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰাৰ উপৰিও আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তাৰ উপৰিও আপোনালোকে তলত থকা বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় ফাৰ্মাৰসকল এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম।